know it's bad, but I can't help myself. When I feel sad, I escape from my sins. Lately music's been my reminiscence. That's when I listen. I know it's bad that I can't help myself. When I get mad, I set fire to the hell. The only way to keep it at a distance, that's when I listen. Music is the reason why I stay. A cheering melody will fix a melancholic heart. The music is the reason. The music is the reason why I stay. That's when I need tunes to keep on living, like someone's listening. I see the signs when I seek for the lights. I know it's bad when I forget myself. Lately music's been my self-reminder. Inside? 2 meter. 2 meter and feet of feet 6.7. 6.7. এটা ঠিক আছে আমি এটা যাও এবাৰ এটো এখিনি আছে এটা ভিউ ললে হল খাইতে ৰখিব নালাগে আমি এই কালিকে যাব লাগিব এতিয়া লব নালাগে এটা লাইনতে আছে তো নালাগে আমি কালিকে যাম এটা ৰিয়েল ভিউ লব দিন আপোনালোকে আহি থাকক আজি এৰিয়াল ভিউ এটা ওপৰত লৈ লও
গাড়ী জুখিলে হ'ব চাহ ক'ব মোক লেবৰেটৰী এটাই আছে ন কম্পজিট লেব আপুনি মিটাৰত কৈছেনে ফুটত কৈছে মিটাৰত কওকচোন সব বস্তু মিটাৰত আছে মিটাৰত ওলাই যাব 7 মিটাৰ 7.10 ল'ব দে ভিডিঅ'টো লৈছে আৰু এইটো আপুনি যেতিয়া ভিডিঅ' ল'ব আপুনি একদম এনেকৈ পুৰা এনেকৈ কাভাৰ কৰি ল'ব ভিডিঅ'টো গোটেই বস্তু কাভাৰ কৰি হ'ব 7.12 অ'কে এতিয়া এই চাইডটো জুখি দিয়ক যাব পাৰি তাত টেকনিক লওক এই ওপৰত হ'লে হ'ব বাৰু যাব হাতখন নালৈকে ওপৰলৈকে আহে আৰু তিনিটা আছে ন জুনিয়ৰ না আছে আপোনালোকে জুনিয়ৰ চায়েন্স বা জুনিয়ৰ মেথছ থাকেনে নাই ন মেথছৰ এক্সট্ৰা এটা আছে জুনিয়ৰ না 7 মিটাৰ 52 7.5 এই বাইরে কিছু লাগে কিটা মারো ঠিক আছে খোলায় না ফিজিক্স তো মাইরো না গাড়ী জুখিলে হ'ব চাহ ক'ব মোক লেবৰেটৰী এটাই আছে ন কম্পজিট লেব আপুনি মিটাৰত কৈছেনে ফুটত কৈছে মিটাৰত কওকচোন সব বস্তু মিটাৰত আছে মিটাৰত ওলাই যাব 7 মিটাৰ 7.10 ল'ব দে ভিডিঅ'টো লৈছে আৰু এইটো আপুনি যেতিয়া ভিডিঅ' ল'ব আপুনি একদম এনেকৈ পুৰা এনেকৈ কাভাৰ কৰি ল'ব ভিডিঅ'টো গোটেই বস্তু কাভাৰ কৰি হ'ব 7.12 অ'কে এতিয়া এই চাইডটো জুখি দিয়ক যাব পাৰি তাত টেকনিক লওক এই ওপৰত হ'লে হ'ব বাৰু যাব হাতখন নালৈকে ওপৰলৈকে আহে আৰু তিনিটা আছে ন জুনিয়ৰ না আছে আপোনালোকে জুনিয়ৰ চায়েন্স বা জুনিয়ৰ মেথছ থাকেনে নাই ন মেথছৰ এক্সট্ৰা এটা আছে জুনিয়ৰ না
meter 52 feet. 7.5. तो माइड होगा
আছেনে মেইনটেইন কৰিছেনে এক্সাৰসাইজ এক্সট্ৰা মেইনটেইন কৰিছে আছে কিন্তু ৰেজিষ্টাৰ মেইনটেইন কৰা নাই লাইব্ৰেৰীয়ান কিমানখন আছে আপোনাৰ এই নাম্বাৰ হিচাপত তাতে 27 127 কিমান আছে 170 এইবিলাকতো বুকছ ৰাখে নেকি মেডাম আর ভিডিও লাগবে তারক কব রিডিং রুম বেলেগে আছে না স্ট্যাক রুম রিডিং রুম বেলেগ বেলেগ নে এটাই এটাই meter itu. Oh. Gimana? 5 half. 5 half. Plus 12 half. Plus 0.5. एकदम एक्सटेंशन में लगा और CWSS CWSS ৰ মানে আহে হয় বৰ্তমান আমাৰ CWSS আপোনালোকে টয়লেটৰ গেটটো খুলি ভিডিঅ'টো দেখা পাই কৰিব আমি CWSS ৰ চাই এইটো নেকি হয় খুলকচোন এইটো এইটো লৈ এইখিনি লৈ ল'ব ভিতৰৰ পৰা লৈ লিখা যে আছে ফটো ল'ব লাগিব হা নহয় খুলি খুলি ল এটা এটা ৰাউণ্ড ফটো লৈ ল দৰ্জাখনৰো ল'ব এই CWSS লেভেলটো দেখাব একবাৰ আপনি খোলাব লাভাই গোটেই লাষ্ট নিয়া দেই বাবে এনেকৈ ধৰি দিয়ক
এইফালে পৰা ন বয়স বুলি উঠাই লৈ তাৰপিছত আমি লাগে সোমাই অলপ জলদি জলদি একদম আহক So how
to go to Kaziranga from your school, and then you will go to Burma. Burma is an international country, right? You have to cross the international border, correct? So to reach Burma, you have to cross 3 more states, right? Correct? Now how will you know? By map. So why do you study map? To know the other places and to know the directions. Alright, the positions. Okay, and then the culture, then the economy. Because in geography there are other. You have read geography? Yeah? Is there any term called economic geography? Yes or no? Yes? How many of you say yes? Raise your hand. I am already raising my hand. Only one. Is there any economic geography? Have you heard about economic geography? Yes. Check it. Who got it? Yeah. What about physical geography? Have you heard about physical geography? Physical geography? Physical geography means this. The place where the hinge, rivers, seas. This is physical geography. When we talk about what is the production, where do we get it? Suppose tea is produced here, and if you go to Upper Assam, there are lots of teas, right? Right? So that is the production. That is that area is known as economic geography. I think you need to more. You need to study more. Study as much as possible, and don't study textbook. Study other things. Automatically, you will know the text. All right then. Are you happy? Yes. No energy? Is there any energy with you? You are young, I am old. We are old. Say yes, ma'am, or yes, sir. So are you happy? Yes. That's called energy. Thank you very much. Which class is going on now? Exam. Exam is going on. Exam over. Like today exam over or still exam going on or class is going on? All of you understand English? You can communicate in English? Now exam over or exam is going on? Exam is going on. Today there is no exam. Today you are doing self-study. Huh? An activity. What activity? Map work. What map work everywhere? Actually, from class 6 to 10, they do not have exam. Actually, they are okay. Class 1 to 5 have exam. But look, I am learning to do that activity in India. So exam this time I am doing. After no exam in 6 to 10. Next time you follow the normal.
tell what you like most. Okay, coming to the school, what you like most in this school? Anybody, or should I point you out? Who will answer? Will you give the answer? Yes, it is a subjective question. Very good. Yes. The teachers. The teachers. Why the teachers? Why not the principal? Or principal including the teachers? You are including principal also in the definition of teachers. Okay, correct. Then speak up here. So you always help me learn. They help me learn. Help you to learn. They guide me. They guide me and make me understand what is there and what I understand. They help me and make me better for my exam and make me better for my future. They are setting up my future with me. So I really enjoy working with school. It is very good. And they also help me fix my problems. Sir is like me. Very good. Students are also. And that's a good comment for our teachers also. Yes, very good. Also. Okay, so this is about the school. What about your happiness? Mental happiness. When do you become very happy? Apart from school. Do you like mobile? No or yes? No, you don't like mobile? How many of you say no? And how many of you say yes? We all like mobiles. Do you like mobile? If you like mobile, then why? And if you don't like mobile, why? Say some 3 points why mobile. I like mobile because it helps me with much information and it helps us in various subjects and topic related. And I dislike it because it becomes too distracting for teenagers, especially as for me, social media is too distracting and like that. Fine, sit down. Thank you. Yeah, that's the last question. Do you feel much pressure regarding homeworks given to you? Or are you happy with the homework that is given to you? Huh? Or no homework is given ever? Homework is given? Okay. How frequently homework is given to you? In 1 week, in 1 fortnight, 15 days? Is it a week? Or depending upon the completion of the chapter? Tell them. Homework data is Today we explain this topic of this part and a few questions are given to do as a home task. And it is given, I can say already every day in every subjects. After completion of the chapters? No, in middle of series. You have remedial classes also? Remedial classes? Any remedial classes? No. Remedial? Yes. What time it is? Alex? It is from 2:40 till 4:40. Teacher staff kiman ase total? 30 ase. মানে যিখিনি তেওঁলোকে পঢ়াই আছে আপোনালোকে বিএড খিনি কৰাৰ ব্যৱস্থা কৰিব হয়নে? You all understand Assamese? Yes, yes. বিএড খিনি ব্যৱস্থা কৰিব অকণমান আকৌ কিছুমান তাৰমানে কেনেকুৱা হয় চিটেটৰো কথা আহিব লাহেকে চিটেট খিনি আপোনালোকে কৰি লওক কাৰণ CBSE-টো এজ পাৰ নৰ্মছটো চিটেট কৰিবলৈ দৰকাৰ Private school. কৰি দিলে আপোনালোকৰ ভাল হয়নে? বাকী ষ্টুডেণ্টছখিনিৰ কাউন্সেলিং টাইপৰ আপোনালোকে কিবা কৰে নেকি? ইউ গো ফৰ চাম কাউন্সেলিং অফ দ্য ষ্টুডেণ্টছ
apart from the teaching side, Yes, sir. what kind of counseling generally you extend to them? Like some better and good colors in smaller section we used to give knowledge about this. You deal with what students like nursery or No. Primary. primary? Okay. Anybody who is dealing with like also senior students, 9, 10, do you also counsel the students? Yeah. Same we input, sir. Same thing we input. Sometimes we gather them, both men and female we keep separate and we discuss with them, and any problem issue in the class we try to solve with them. You are also a teacher, Yeah. not but as a counselor, no? Teacher. Yeah. Okay. Any kind of career counseling you do apart from librarian madam was there, no? Any kind of career counseling you also do? Like, Yeah, sometimes we do like students. what kind of career counseling you extend with them? Like those who students are willing to know about the books they have taken, like those things we give. What about the skill education and particularly computer education, IT related? IT ma'am has read, no? Okay, what we include in yoga? Yoga ma'am was there, no? What we do generally in yoga? हम क्या करते हैं मतलब योगा में कौन सा करते हैं या only sports shooting? Pranayam asana. So how many classes you have included in daily wise or every class you deal? कौन सा class? Okay. Any art education is also given? Art कोई deal करता है क्या? Any art education? Art. Anybody? Art club is there, sir. We include sometimes competitions. We organize the art craft. Do you with paper works? Art and craft. Yeah, art and craft. Okay, so how many of you have attended training, in-service training, which is known as CPD. CPD. Okay, continuous professional development. CPD. CPD training. That is known as continuous professional development, where you learn how to teach. Not what to teach, how to teach. So how many of you have attended as per CBSE rule? Because you have to attend 50 hours of training every year. Okay, 25 hours from CBSE and 25 hours from your own institution. So have you done any kind of training on that? It can be online and offline also. See, are you also for a Diksha trainings, NCERT certain trainings? January. Including principal. क्या TGP qualification है? नहीं जा। এখন তো লৈ লওঁ টেষ্টখন টেষ্টখন ওলাই থৈ দিওঁ ইয়াতে আছে ফাইন কৰি দিওঁ 50,000 fine direct. মানে প্ৰব্লেম আহিব মানিটাৰী প্ৰব্লেম আহিব মানে নে কিছুমান বস্তু আপগ্ৰেডেশ্যনটোৰ লগত ঠিক ঠাক কৰি ল'ব লাগে সৰু সৰু কথা এইবিলাক আছানিছে অলপ টাইম দি কৰিলে বুজি পাইছেনে এইটো লক্ষ্য কি ক'লা B.Ed card কিমান মই চেক কৰিছিলোঁ কিমানটা ষ্টুডেণ্ট আছে 25 বহিল এতিয়া আপোনালোকে 12ৰ ছাবজেক্ট কিটা ইয়াতে লিখাই নাই যে 12ৰ ছাবজেক্ট তাতে আমি
বৰ্তমান এইটো মই কোৱাই নাই ইনক্লুড কৰা কোৱাই নাই এতিয়া বৰ্তমান লেটেষ্টলি আমি যোনটো ওয়াচিছ আপডেট কৰি দিয়ে অপশন নাহে নেকি আহিতো সাবজেক্ট কেইটা লিখাৰ অপশন আছে আপুনি আছে দেখিব লাগিছিল মই এইটো মানে 11 পেজ আপনি হিউম্যানিটিজ লম বুলি ভাবিলে আপনি ইংলিশ হিন্দি আৰু তিনটা বা চাৰিটা সাবজেক্ট আপনি দিব লাগিব Subjects are not even. এইটো আমি আপডেট কৰিব পাৰিছো পাৰিব আপনার সাবজেক্ট পাঁচটা কথা দিব ওএসএস এর ডাইরেক্ট কোয়ালিটি সাবজেক্ট নাহে তাতে ইয়াত আপনার সাবজেক্ট আর সাবজেক্ট গুলা নট মেনশন নহলে সাবজেক্টৰ মত মেনশন কৰি দিব লাগিব কেনেকে জানিব সিবিএসই এটা কি সাবজেক্ট কমার্স পড়লে আর্টস পড়লে মানে আপনার অপশনটো যেতিয়া আছিল আপগ্রেডেশন টু ক্লাস 11 12 এ লিখিছে মানে তাতে তো না থাকে হিউম্যানিটিজ মানে কমার্স এটো না থাকে সাবজেক্ট কেইটা ধৰক সেইটো আছিল সাবজেক্টটো আছিল একচুয়ালি আজিকালি তো এসপার এনইপি নতুন মতে বাইফিকেশন কৰিবই নোৱাৰে কমাৰ্সৰ সাবজেক্টটো আৰ্টছৰ টিচাৰ ল'ব পাৰে না আজিকালি পাৰে কিন্তু আমি খালি দিব নোৱাৰো কিয় ইমানখিনি আমি তেনেকে মিলাব টান হৈ যায় বাইরে কোনো কি বুলি কয় একাউন্টেন্সিৰ এজন টিচাৰ ৰাখাটো এজন আকৌ আমাৰ ডিস্ট্রিক্ট টিচাৰ ৰাখাটো না প্ৰবলেম হৈ যায় দুইফালে সেইকাৰণে আমি স্কিমৱাইজ কৰি থাকো কিন্তু কি কৰিলেতো ফিজিক্স ল'ব পাৰে কোনোবা এজনে জিঅ'গ্ৰাফি ল'ব পাৰে আজিকালি মতে আচ্ছা এইটো এটা আপনি বিল্ডিং ব্লক এটা দুটা বুলি দিলে মইতো বিল্ডিং ব্লক এটাই দেখিলো তাতে দুটা সেইটো এটা সেইটো না কোনটো মানে আপনি কিবা টেনৰ কিন্তু চালে না চালো আৰু এবাৰ ক'ব এনৰ কি সাবজেক্ট জানেনে আপনি হিন্দি ম্যাথস সায়েন্স সোশ্যাল ইংলিশ বায়ো বারো থ্যাংক ইউ এতিয়া কি এসপার বায়োলজি মানে আমি এসডিসিৰ পৰা অগ্ৰসৰ কৰি লৈ আনে এইটো সার্কেল অফিসারে যেটো মানে কম্পিউটার সাবমিট কৰে এইটো উচ্চতৰ অৰিজিনালতে সাবমিট কৰি এই সোসাইটি অফিসত মানে অৰিজিনালটো ৰাখে নালাগে থাকে এইটো আমি জানো এইটো আমাৰ তিনিটা বনাই লওঁ তিনিটা বনাই লওঁ তিনিটা 3 টাইমছ আমাৰ সোসাইটি ৰেজিষ্ট্ৰেচন হৈ গ'ল এটা অৰিজিনালটো দিওঁতে আমাৰ ডিটেইল লেটেষ্ট বৰ্তমান যোনটো আমি নেট 26ত আছে 26ৰ কাৰণে সেইটো যদি আনে এইটোও চাবমিট কৰিব লাগিব এনেকুৱা আমাৰ কিন্তু আমি মই 22-23ত এইটো কৰিলো ৰিমুভ কৰিলো ঠিক আছে কাৰণে সেইটো কাৰণে এইটো অৰিজিনালটো চাবমিট কৰিব যে আপোনাৰ সোসাইটি ৰেজিষ্ট্ৰেচন মই এই এপ্লাই কৰি আহিলোঁ ঠিক আছে আমাৰ স্কুলত যেতিয়া এপ্লাই কৰিছোঁ আমি অৰিজিনেল চাবমিট কৰা নাই কিন্তু আমাৰতো ৰাখিছে আপোনালোকে তেনেহ'লে অৰিজিনেল দুটা কপি বনাব এটা কপি স্কুলতে ৰাখিব আমি 3টা কপি বনাওঁ এই যেতিয়া মানে এছডিচিৰ পৰা আমি কণ্ট্ৰাক্ট লৈ আনিম তাতে 3টা কপি আমি বনাই তাৰ পৰা অৰিজিনেলে লৈ আনিম 3 টাইমছ ফলোটো মই 3বাৰ তাৰ মানে মই হেৰি কৰোঁতে তাতে আকৌ এইটো বস্তুটো এটা মাত্ৰ মানে টাইম টু টাইম চেঞ্জ হৈয়ে থাকিব লাগে হেৰিৰ পৰা এই চাৰ্কল অফিচৰ পৰা টাইম টু টাইম চেঞ্জ হৈয়ে থাকিব লাগে এইটো এটা মাত্ৰ মানে পাৰ্মানেণ্ট ৰাখি থাকিব নোৱাৰে
হয়তো কালি পৰহি আপোনাৰ মেম্বাৰ চেঞ্জ হ'ব পাৰে মেম্বাৰ চেঞ্জ হোৱাৰ লগে লগে কাউণ্টাৰ চাইন আকৌ নতুন আনিব লাগিব এইটোৱে এটা মানে চিষ্টেম সপ্তাহৰ বিচাৰে আমাৰ হেৰিটো মেইন কথা হ'ল আমাৰ ছ'চাইটিৰ মেম্বাৰ ফাৰ্ষ্ট মেম্বাৰ হওক যি নহওক যদি কাউণ্টাৰ চাইন লাগে চাৰ্কল বিচাৰি কৰি তেখেতৰ থ্ৰু দি আমি প্ৰেজেণ্ট হৈ থাকিব লাগে আৰু তাৰ ওচৰত চাইন মাৰি দিব লাগে আমি তেখেতৰ ওচৰত থাকি এইটো চিষ্টেমটো মনোৰঞ্জন বড়ো মনোৰঞ্জন বড়ো কি হয় অক্টোবৰৰ পুৰা বেলেগ ইয়াতে ফাদাৰ মাদাৰৰ নামটো নাইতো ইয়াতে নাথাকে জাষ্ট মানে হেৰিটো থাকে তেওঁলোকৰ হেৰিটো আছিলে এটা এফিডেভিট ওলোৱা আছিল আগতে সেইটোৱেতো মই বুজি আছো আপোনাৰ এফিডেভিটটো হ'ল আপোনাৰ বৰ্ডৰ পৰা সেইখন লাগে থাকে চবৰে থাকে য'ত আপোনালোকে ছ'চাইটিটোৰ ৰিলেটিভৰ ছ'চাইটি তাৰ প্ৰমাণটো লাগে ইয়াতে সেইটো আছিলে ক'ৰবাত থাকে এতিয়া বিচাৰি নাপাওঁ গজন বড়ো আন এজন বেলেগ 4 মিনিট হৈছে এই দুটা কাৰ নাম সেম সিগনেচাৰ হ'ল এইটো ধৰিব নোৱাৰিলো কোন হয় এফিডেভিটৰ পাৰে যদি দেখাওকচোন এফিডেভিটত থাকিব আচ্ছা has the instruction upon it has the school obtained no objection certificate from the state government for affiliation and CBSE no objection আপনি এনওসি বেছে তো নো এনওসি এইটো দেখাব আপনি মই দেখাম যে আপনি নো বলে যে এইটো আছে বলে মই কোনা এটা আপনি এটা করছে এখন আপোনালোকে ফিল কৰা আপনি যিমান ফিল কৰিছে মই এগলে ভেৰিফাই কৰিব লাগিব আপনি যে কৰিছে মই তাক কেৱল লিখিবাৰে ভেৰিফাই পাম কৰে এটা আপনি যে এইটো নো বলে মই কি লিখিম has the school obtained no objection certificate from the city? Probably no belief for that. It was something is. But verified or find out correctly. You have applied for the. NOC আছে তো. আপনার ফিল করতে ভুল হলে সব তারপরে তাতে ইয়েস করব লাগিছিল আপনি ইয়েস করব লাগিছিল মই এখানে লিখি দিলে ভেরিফাইড ফাউন্ড এন্ড ডকুমেন্ট ফর এটা সেলস এফিডেভিট লাউসন মই দিব লাগিব দিলে আপনার কিছু ডিটেইল এইটো থাকাটো ভাল হে এইটো থাকে এইটো জানো এইটো কেনেকৈ হৈছে আপোনাৰ